সোৱণশিৰি বিদ্যুৎ প্ৰকল্পৰ টাৰ্নেলৰ সন্মুখভাগ পাহাৰ খহি বন্ধ হৈ যোৱাৰ ফলত সোৱণশিৰি নদীখন অতি তীব্ৰতাৰে শুকাবলৈ আৰম্ভ কৰিছে। ঠিক এনেদৰে যদি নদীখন শুকাই গৈ থাকে তেনেহ'লে কেনেকুৱা এটা প্ৰলয়ংকাৰী ভয় হ'ব পাৰে সকলোৱে এবাৰ ভাবি চাওক। গতিকে সময় থাকোঁতে যদি আমি সকলোৱে যদি সতৰ্ক নহওঁ পিছত হয়তো বহুত এটা ডাঙৰ বিপদত পৰিব লগা হ'ব পাৰে। এতিয়া চাওক নদীখন বন্ধ হৈ এই খৰালি সময়ত এনেকৈ যদি শুকাই যায়, গতিকে গছ গছনিৰ লগতে কিমান পশু পক্ষীৰো কেনেধৰণৰ এটা হেৰি হ'ব পাৰে আপোনালোকে ভাবি চাওক। গতিকে পানীটো শুকোৱাৰ লগে লগে মানুহবোৰে কেনেকৈ নদীত মাছ ধৰিবৰ কাৰণে দৌৰি গৈছে। আৰু শুনিবলৈ পোৱা মতে আৰু 24 ঘণ্টাৰ ভিতৰত টাৰ্নেলৰ সন্মুখভাগ খুলি কম পৰিমাণে পানীটো এৰি দিয়াৰ ব্যৱস্থা কৰিম বুলি জনা গৈছে। গতিকে মানুহখিনি সতৰ্ক হোৱাটো বহুত জৰুৰী, যিহেতু পানীটো এৰি দিব। গতিকে মানুহখিনি অলপ যদি সাৱধান হয় নিশ্চয় ভাল হ'ব, কোনো কেতিয়াও বিপদত পৰিব লগা নহয়। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোখিনি যাতে ধেমাজি লখিমপুৰ গোগামুখবাসীয়ে সকলোৱে গম পায়। ধন্যবাদ।